নমস্কাৰ বন্ধুসকল। আসাম ছ'চাইটি ফৰ ছ'চিয়েল অডিটৰ আণ্ডাৰত কেইটামান পোষ্ট ওলাইছে আৰু সেই পোষ্টখিনিৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি কোৱালিফিকেশ্যন লাগিব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। এইটো যিটো পোষ্টখিনি হয় সেইখিনি আপোনাৰ কন্ট্ৰেকচুৱেল পোষ্ট হ'ব আণ্ডাৰ আসাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট, ঠিক আছে। আৰু এই পোষ্টখিনিত পষ্টিং হ'ব আপোনাৰ ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল আৰু ব্লক লেভেলৰ কাৰণে। আৰু ইয়াত যিটো ফাৰ্ষ্ট পোষ্ট হয় সেইটো হ'ল আপোনাৰ ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্ট। তো ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্টৰ কাৰণে ভেকেঞ্চি হয় আপোনাৰ কেৱল মাত্ৰ এটাই ভেকেঞ্চি আছে। আৰু এই পষ্টৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল MA ইন ছ'চিয়লজি অৰ ইকনমিক্স অৰ মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱৰ্ক। তো এই পষ্টৰ কাৰণে আপোনাৰ এইখিনি কোৱালিফিকেশ্যন লাগিব আৰু লগতে যিটো এক্সপিৰিয়েঞ্চ লাগিব সেইটো হ'ল আপোনাৰ মিনিমাম 5 years অফ পষ্ট কোৱালিফিকেশ্যন, মানে আপোনাৰ মাষ্টাৰ ডিগ্ৰী কোৱালিফিকেশ্যন পাছ কৰাৰ পিছত আপোনাৰ 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এই পষ্টৰ কাৰণে যিটো হ'ল আপোনাৰ 50,000 চেলাৰী হ'ব আৰু এইজ লিমিট যিটো হয় সেইটো হ'ল আপোনাৰ মেক্সিমাম 45 years থাকিব লাগিব। আৰু এংগেজমেণ্ট শ্বেল বি ইনিচিয়েলি ফৰ পিৰিয়ড অফ 11 month আণ্ডাৰ ASSA। ইয়াত যিটো এংগেজমেণ্ট হ'ব সেইটো হ'ব আপোনাৰ 11 মান্থৰ কাৰণে। আৰু আপোনাৰ যিটো প্লেচমেণ্ট হ'ব সেইটো হ'ল আপোনাৰ ষ্টেট হেডকোৱাৰ্টাৰ অফ আসাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট আসাম, ঠিক আছে। তো এই পষ্টৰ যিটো চেলাৰি হয় এইটো 50,000 হয় আৰু এংগেজমেণ্ট যিটো আছে এইটো 11 মান্থৰ কাৰণে, যদিও লিখা আছে কিন্তু এইবিলাক এইবিলাক প্ৰজেক্টৰ যিটো জব হয় এইবিলাক কণ্টিনিউ চলি থাকে। আৰু ইয়াত 50,000 যিটো চেলাৰি হয় তাতেও বহুত বেছি মানুহে ইনকাম কৰে, ঠিক আছে। আৰু ইয়াত ছেকেণ্ড পষ্ট যিটো হ'ল সেইটো হ'ল আপোনাৰ ষ্টেট অডিট এক্সপাৰ্ট। আৰু ষ্টেট অডিট এক্সপাৰ্টৰ কাৰণে যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ 4টা পষ্ট আছে। আৰু এই পষ্টৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ MA ইন ছ'চিয়লজি অৰ ইকনমিক্স অৰ মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱৰ্ক। ইয়াতো আপোনাৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰৰ। আৰু ইয়াত যিটো চেলাৰি হয় সেইটো হ'ল আপোনাৰ 40,000 আৰু মেক্সিমাম এজ লিমিট যিটো হ'ল আপোনাৰ 40 years। আৰু এই পষ্টখিনি আপোনাৰ 11 মান্থছৰ কাৰণে কণ্ট্ৰেক্টচুৱেল হ'ব। আৰু এইটো ষ্টেট অডিট এক্সপাৰ্টৰ যিটো পষ্টিং হ'ব সেইটো হ'ব আপোনাৰ ষ্টেট হেডকোৱাৰ্টাৰ অফ আসাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট আসাম। হেডকোৱাৰ্টাৰ আপোনাৰ যিটো আছে সেইটোত পষ্টিং হ'ব, ঠিক আছে। আৰু নেক্সট যিটো পষ্ট হ'ল সেইটো আপোনাৰ ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চন। আৰু ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চনৰ কাৰণে আপোনাৰ ভেকেঞ্চি হ'ল 5টা। আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব আপোনাৰ MA ইন ছ'চিয়লজি অৰ ইকনমিক্স অৰ মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱৰ্ক। আৰু এই পষ্টৰ কাৰণে আপোনাৰ মিনিমাম 3 years পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব। আৰু এই পষ্টৰ কাৰণে আপোনাৰ যিটো চেলাৰি হয় সেইটো হ'ল আপোনাৰ 30,000। আৰু ইয়াৰ কাৰণে যিটো মেক্সিমাম এজ লিমিট হ'ল এইটো হ'ব আপোনাৰ 38 years। আৰু এংগেজমেণ্ট যিটো হ'ব সেইটো আপোনাৰ 11 মান্থৰ কাৰণে হ'ব, যদিও লিখা আছে 11 মান্থ কিন্তু কণ্টিনিউ চলি থাকে। আৰু এইবিলাক চেলাৰি তাতে গণক বহুত বেছি হয়, ঠিক আছে। মই ইনডাইৰেক্টলি কৈ আছোঁ, আপোনালোকে নিশ্চয় বুজি পাব। যিটো প্লেচমেণ্ট হ'ব সেইটো হ'ব আপোনাৰ দ্য এংগেজড district resource person will be placed in any of the vacant position that district and is transferable within the state of Assam। আৰু এইটো যিটো পষ্ট হয় সেইটো বোলে আপোনাৰ ডিষ্ট্ৰিক্টত কোনো এটা ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টিং হ'ব, ঠিক আছে। এইটো কোৱাৰ্টাৰত পষ্টিং নহ'ব, এইটো নামেই আছে আপোনাৰ ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চন, ঠিক আছে। তো এই পষ্টটোৰ কাৰণে আপোনাৰ পষ্টিং হ'ব ডিষ্ট্ৰিক্ট লেভেলত, ঠিক আছে। আৰু ইয়াত নেক্সট যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ IT স্পেচিয়েলিষ্ট। তো ইয়াত কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে। আৰু এই পষ্টৰ কাৰণে যিটো আপোনাৰ কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ BE অথবা BTech ইন কম্পিউটাৰ চায়েন্স অৰ ইনফৰমেশ্যন টেকনলজি অৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এন ৰেকগনাইজ চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৰ ষ্টেট ইউনিভাৰ্চিটি, ঠিক আছে। তো ইয়াত আপোনাৰ BE BTech লাগিব, নহ'লে আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী থাকে কম্পিউটাৰ চায়েন্সত তেনেহ'লে এই পষ্টৰ কাৰণে আপোনালোকে এলিজিবল হ'ব। আৰু ইয়াত যিটো এক্সপিৰিয়েঞ্চ লাগিব সেইটো হ'ল আপোনাৰ knowledge of MIS software and database development, implementation and maintenance. So preference will be given to those who have experience in working within a government department or private sector, ঠিক আছে। তো ইয়াত যিটো চেলাৰি হ'ল সেইটো হ'ল আপোনাৰ 30,000 হ'ব। আৰু এই পষ্টৰ কাৰণে আপোনাৰ মেক্সিমাম এজ যিটো হয় এইটো 38 years। আৰু এংগেজমেণ্ট এইটো আপোনাৰ 11 মান্থছৰ কাৰণে হ'ব। আৰু এইটো পষ্টিং আপোনাৰ ষ্টেট হেডকোৱাৰ্টাৰ অফ পষ্টিং হ'ব, ষ্টেট হেডকোৱাৰ্টাৰ অফ আসাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট আসাম। আৰু নেক্সট যিটো পষ্ট হ'ল সেইটো হ'ল আপোনাৰ একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট।
আৰু এই পোষ্টৰ কাৰণে আপোনাৰ ভেকেঞ্চি আছে আপোনাৰ কেৱলমাত্ৰ এটা। আৰু ইয়াৰ কোৱালিফিকেশ্যন যিহেতু লাগিব সেইটো হ'ল আপোনাৰ বেচেলাৰ ডিগ্ৰী ইন কমাৰ্চ ষ্ট্ৰীম ফ্ৰম এনি চেন্ট্ৰেল অৰ ষ্টেট ইউনিভাৰ্চিটি। ত' এই পোষ্টৰ কাৰণে আপোনাৰ বেচেলাৰ ডিগ্ৰী কমাৰ্চত লাগিব আৰু ইয়াতো আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এই পোষ্টৰ কাৰণে আপোনাৰ চেলাৰী হ'ব 20,000 আৰু মেক্সিমাম এজ লিমিট যিটো হয় সেইটো হ'ল আপোনাৰ 38 ইয়াৰ্ছ। আৰু এইটো ছেম 11 মান্থছৰ কাৰণে কণ্ট্ৰেকচুৱেল হ'ব আৰু এইখিনি পষ্টিং হ'ব আপোনাৰ ষ্টেট হেডকোৱাৰ্টাৰত, ঠিক আছে। আৰু নেক্সট যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ ব্লক ৰিচোৰ্চ পাৰ্চন। আৰু ব্লক ৰিচোৰ্চ পাৰ্চনৰ কাৰণে আপোনাৰ নাম্বাৰ অফ ভেকেঞ্চি যিটো হয় সেইটো আপোনাৰ 36, চবতকৈ বেছি পষ্ট ইয়াত আছে। আৰু ইয়াত কোৱালিফিকেশ্যন যিটো লাগিব সেইটো হ'ল আপোনাৰ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। তো কেৱলমাত্ৰ গ্ৰেজুৱেশ্যন হ'লেই হৈ যাব এই পষ্টটোৰ কাৰণে। আৰু ইয়াত এক্সপিৰিয়েঞ্চ যিটো লাগিব সেইটো হ'ল আপোনাৰ হি শুড বি প্ৰিপেয়াৰ টু ৱৰ্ক ইন এনি ডিষ্ট্ৰিক্ট অফ দ্য ষ্টেট। আপোনালোকৰ যি ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টিং হ'ব সেই ডিষ্ট্ৰিক্টত আপোনালোকে কাম কৰিব লাগিব। হি অৰ she should have minimum 1 year experience of working in any government department organization or reputed civil society organization working in Assam। আৰু ছ'চিয়েল ৱৰ্ক ৰিলেটেড যিবিলাক প্ৰজেক্ট আছে সেই প্ৰজেক্টত আপোনাৰ মানে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। আৰু ইয়াত আপোনাৰ মান্থলি চেলাৰী যিটো হ'ব সেইটো হ'ব আপোনাৰ 12,000। আৰু লগতে আপোনাৰ ট্ৰেভেল এলাউঞ্চ আৰু ডিয়াৰ এলাউঞ্চ যিটো হয় সেইটো আপোনালোকে পাই যাব এই পষ্টটোৰ কাৰণে। আৰু এই ব্লক ৰিচোৰ্চ পাৰ্চনৰ কাৰণে যিটো এজ লিমিট হয় মেক্সিমাম সেইটো হ'ল আপোনাৰ 38 ইয়াৰ্ছ। আৰু এইটো এংগেজমেণ্ট ষ্টেজ হ'ব আপোনাৰ 1 year, ঠিক আছে। আৰু এই ব্লক ৰিচোৰ্চ পাৰ্চনৰ কাৰণে যিটো পষ্টিং হ'ব সেইটো হ'ল আপোনাৰ দ্য এংগেজড ব্লক ৰিচোৰ্চ পাৰ্চন উইল বি প্লেচ ইন এনি অফ দ্য ভেকেণ্ট পজিশ্যন ইন দ্য ডিষ্ট্ৰিক্ট এণ্ড ইজ ট্ৰান্সফাৰেবল উইদিন দ্য ষ্টেট অফ আছাম। আৰু সেইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ পষ্টিং হ'ব আৰু এই পষ্টটো কিন্তু আপোনাৰ ট্ৰান্সফাৰো হ'ব এই পষ্টটোৰ কাৰণে। আপোনালোকে কিবা এটা ডিষ্ট্ৰিক্টত পষ্টিং হ'লে আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টত যাব বিচাৰে তেনেহ'লে আপোনালোকৰো এই ট্ৰান্সফাৰ হ'ব। আৰু এই ব্লক ৰিচোৰ্চ পাৰ্চনৰ কাৰণ যি ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টিং হ'ব সেইটো হ'ল আপোনাৰ বাক্সা, চিৰাং, কাছাৰ, চৰাইদেউ, ডিমা হাছাও, মাজুলী, কাৰ্বি আংলং, কোকৰাঝাৰ, চাউথ চালমাৰা, মানকাছাৰ, তামুলপুৰ, শিৱসাগৰ এইখিনি ডিষ্ট্ৰিক্টত পষ্টিং হ'ব ব্লক ৰিচোৰ্চ পাৰ্চনৰ কাৰণে। আৰু এই পষ্টখিনিৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰাৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। আৰু এইটো হ'ল আপোনাৰ asfsa.xamtechinnovation.com। এইটো ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰাৰ আগতে কি কি আপোনাৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগিব সেইবিলাক আপোনাৰ এই ৱেবছাইটত গ'লে আপোনালোকে পাই যাব, ঠিক আছে। আৰু এপ্লাই কৰাৰ কাৰণে আপোনালোকক কি কি ডকুমেণ্টছ আপলোড কৰিব লাগিব সেইটো হ'ল আপোনাৰ লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। এটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। আৰু ছেকেণ্ড হ'ল আপোনাৰ এডমিট কাৰ্ড অৰ চাৰ্টিফিকেট অফ HSLC এক্সামিনেশ্যন। আপোনাৰ এডমিট কাৰ্ড আৰু HSLCৰ চাৰ্টিফিকেট যিটো আছে সেইটো লাগিব। আৰু লগতে আপোনাৰ কোৱালিফাইং এক্সামিনেশ্যন চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিট। মানে আপুনি যি পষ্টৰ কাৰণে এপ্লাই কৰিব সেই পষ্টৰ কাৰণে যিটো ৰিকুৱেষ্টেড কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যনখিনিৰ চাৰ্টিফিকেটছ আৰু মাৰ্কশ্বিট আপোনালোকক আপলোড কৰিব লাগিব। আৰু লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু স্কেন ছিগনেচাৰ আপলোড কৰিব লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট যদি আপুনি কোনো ৰিজাৰ্ভ কেটাগৰী হয় তেনেহ'লে আপোনাৰ কাষ্ট চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব। আৰু ইয়াত কেৱল মাত্ৰ আপোনাৰ অনলাইন এপ্লাই কৰিলে হ'ল। ইয়াত কোনো হাৰ্ড কপি বা কোনো ৰেজিষ্ট্ৰেশ্যন শ্লিপ বা কোনো এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ চেণ্ড কৰিব নালাগে, ঠিক আছে। আৰু এই পষ্টখিনিৰ কাৰণে যিটো ডেট হ'ব সেইটো হ'ব আপোনাৰ 12 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 আগষ্ট 2025 লৈ এপ্লাই কৰিব পাৰিব আপোনালোকে, ঠিক আছে। ডেটটো আপোনালোকে অলপ ভালকৈ চাব। 27 আগষ্ট 2025 লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট ক'লে যিটো হ'ল মুড অফ চিলেকশ্যন। এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ চিলেকশ্যন কেনেকৈ হ'ব। তো ইয়াত ফেজ 1 যিটো হয় সেইটো হ'ব আপোনাৰ ৰিটেন এক্সাম হ'ব, ঠিক আছে। আৰু যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্ট হ'ব ৰিটেন এক্সামৰ কাৰণে তেওঁলোকৰ লিষ্ট এই অফিচিয়েল ৱেবছাইট যিটো হয় সেইখনত লিষ্টটো ওলাব, ঠিক আছে। আৰু ফেজ 1ৰ কাৰণে যিটো ৰিটেন টেষ্ট হ'ব সেইটোত আপোনাৰ যিটো মাৰ্কছ থাকিব সেইটো হ'ল আপোনাৰ ছাবজেক্ট নলেজৰ ওপৰত আপোনাৰ 50 মাৰ্কছ থাকিব। জেনেৰেল নলেজৰ ওপৰত আপোনাৰ 25 মাৰ্কছ থাকিব। আৰু জেনেৰেল ইংলিছৰ ওপৰত আপোনাৰ 25 মাৰ্কছ থাকিব, ঠিক আছে। যদি ভাবে আপুনি IT পষ্টৰ কাৰণে এপ্লাই কৰিব তেনেহ'লে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব 50 মাৰ্কছৰ কাৰণে। আৰু জেনেৰেল নলেজ 25 আৰু জেনেৰেল ইংলিছ 25 মাৰ্কছৰ কাৰণে থাকিব, ঠিক আছে।
ৰিটেন টেষ্টৰ পিছত যিটো হ'ব সেইটো হ'ল আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ। আৰু পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মানে এটা পষ্টৰ এগেইনষ্টে 3টা কেণ্ডিডেটছ মাতিব। ছাপ'জ কোনো এটা পষ্টৰ কাৰণে 4টা পষ্ট আছে। ত' সেই পষ্টত আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে টোটেল 12টা কেণ্ডিডেটছ ইণ্টাৰভিউৰ কাৰণে মাতিব। ঠিক আছে? আৰু পাৰ্চনেল ইণ্টাৰভিউ যিটো মাৰ্কছ হ'ব সেইটো হ'ব আপোনাৰ 20 মাৰ্কছ। তো এইটো আপোনাৰ চিলেকশ্যন ক্ৰাইটেৰিয়া। আৰু ইয়াত কৈছে ন মেনুৱেল এপ্লিকেশ্যন ফৰ্ম উইল বি একচেপ্টেড। মানে আপোনাৰ আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। মানে কোনো মেনুৱেল এপ্লিকেশ্যন তেওঁলোকে একচেপ্ট নকৰে। ঠিক আছে? তো যদি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিম।